খুব দুখৰ কথা আচলতে আমি বাৰম্বাৰ অইল ইণ্ডিয়াক কিছুমান আমাৰ দাবী জনাই আহিছোঁ দাবী কৰি আহিছোঁ কিন্তু আজি কোপতি তেওঁলোকে পিছুৱাই তেওঁলোকে মানে বাৰে আমাক কৰি থাকে মানে পিছুৱাই থাকে দাবীবিলাক তো গতিকে আমি আমাৰ দাবীসমূহ পূৰণ কৰিবৰ কাৰণে আজিৰ পৰা অনিৰ্দিষ্টকালীনভাৱে আমি অইল অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ আচলতে আমাৰ দাবীকেইটা আছিলে প্ৰথমতে আমাৰ মাকুমত ছুপাৰ 30 কোচিং চেণ্টাৰ এখন আমাৰ লাগে মাকুম আঞ্চলিক হদুমান চানৰ মাকুম আঞ্চলিক সমিতিৰ তৰফৰ পৰা আচলতে এইটো আমাৰ দীৰ্ঘদিনীয়া দাবী গতিকে সেইটো আজিলৈকে আমাৰ পূৰণ হোৱা নাই দ্বিতীয়তে আমাৰ প্ৰাইভেট যিবিলাক অইল ইণ্ডিয়াৰ লগত জড়িত যিবিলাক ব্যক্তিগত প্ৰতিষ্ঠান সেইবিলাকৰ লগত আমাৰ আলোচনা এখন দিয়া কথা আছিলে দ্বিপাক্ষিক এখন আলোচনা অইল ইণ্ডিয়াৰ ফালৰ পৰা সেইটো আজিলৈকে পূৰণ হোৱা নাই তাত আমাৰ এমপ্লয়মেণ্টৰ জেনেৰেশ্যনৰ কথা হাইৰৰ কথাটো আছিলে সেইটো আজিলৈকে পূৰণ হোৱা নাই আৰু লগতে আটাইতকৈ মেইন বিষয়টো হৈছে অইল ইণ্ডিয়া যিটো শেহতীয়াকৈ হ'ব লগা পৰীক্ষাটোৰ বিষয়ে যিটো মানে নিযুক্তি পৰীক্ষা সেইটো আজিলৈকে সেইটো আটাইতকৈ দুখৰ কথা সেইটো যে এটা ব্লেক লিষ্টেড কোম্পানীৰ দ্বাৰা কেনেকৈ তেওঁলোকে পৰীক্ষাটো অনুষ্ঠিত কৰিব পাৰিছে আচলতে যিটো কোম্পানী এডিচিল নামৰ যিটো কোম্পানীক তেওঁলোকে ঠিকা প্ৰদান কৰিছে সি আকৌ উপঠিকা প্ৰদান কৰিছে আমাৰ এটা এডিকুইট নামৰ কোম্পানীটো আৰু এডিকুইট নামৰ কোম্পানীটো আচলতে সেইটোৰ মানে বহু ধৰণৰ আমি কেলেংকাৰী দেখিবলৈ পাওঁ এক নম্বৰতে ক'ব লাগে 2020 চনত তেওঁলোকে এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ দ্বাৰা ব্লেক লিষ্ট এটা কোম্পানী আৰু দ্বিতীয়তে 2022 চনত অন্যান্য পেপাৰ লিক 23 চনতো আমি শেহতীয়াকৈ মধ্যপ্ৰদেশ MBA এণ্ট্ৰেন্স এক্সামত যিটো পেপাৰ লিকৰ দৰে ঘটনা ঘটিবলৈ পাইছিলে সেইটো আমি দেখিবলৈ পোৱা যাওঁ তো গতিকে এনেকুৱা ধৰণৰ আচলতে ব্লেক লিষ্টেড কোম্পানীৰ দ্বাৰা তেওঁলোকে পৰীক্ষা অনুষ্ঠিত কৰি কি মানে আচলতে তেওঁলোকে জনাব বিচাৰিছে ইয়াৰ দ্বাৰা আচলতে কি হয় বহু উপযুক্ত আৰু মেধাৱী ছাত্ৰ ছাত্ৰী মেধাৱী পৰীক্ষাৰ্থীসকল বঞ্চিত হয় তাৰমানে তো গতিকে সেইটো যাতে নহওক আমাৰ সেইটো মানে আশংকা গতিকে সেই আশংকাটো আমি আচলতে দূৰ কৰিবৰ কাৰণে আমি বিচাৰিছোঁ আচলতে এনেধৰণৰ যাতে বেমেজালি নহয় দ্বিতীয়বাৰ যাতে এনেধৰণৰ বেমেজালি নহয় আমি যোৱাৰ বৰ্ষত 2023 বৰ্ষতো আমি এনেধৰণৰ বেমেজালি দেখিবলৈ পোৱা গৈছে হোৱাটছআপৰ পেপাৰ লিকৰ পৰা আদি কৰি অন্যান্য ধৰণৰ ঘটনা আমি দেখিবলৈ পালোঁ গতিকে এই বৰ্ষত যাতে নহয় পৰীক্ষাটো যাতে ভালদৰে অনুষ্ঠিত হ'ব লাগে আৰু আমাৰ যিবোৰ দাবী আছে সেই দাবীসমূহ যাতে পূৰণ হ'ব লাগে সেই কথা আমি আজিৰ পৰা অনিৰ্দিষ্টকালীনভাৱে আমি অইল অৱৰোধ কাৰ্যসূচী আমি হাতত লৈছিলোঁ ইতিমধ্যে তেওঁলোকৰ ফালৰ পৰা আমাৰ দ্বিপাক্ষিক আলোচনাৰ বাবে এখন 1 তাৰিখৰ পৰা 1 তাৰিখে এখন দ্বিপাক্ষিক আলোচনা তেওঁলোকে দিছে গতিকে আমি সেই লেটাৰখনৰ প্ৰতি সন্মান জনাই আচলতে আমি অনিৰ্দিষ্টকালীন যিটো অৱৰোধ কাৰ্যসূচী সেইটো সাময়িকভাৱে আমি স্থগিত ৰাখিছোঁ কিন্তু অনাগত দিনত আমাৰ যদি আলোচনা যদি সফল নহয় যদি ফলপ্ৰসূ নহয় তেতিয়াহ'লে পিছৰ পৰ্যায়ত আকৌ আমি আন্দোলন কৰিবলৈ আমি অৱৰোধ কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম আৰু তাৰ বাবে অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ সম্পূৰ্ণৰূপে জগৰীয়া হ'ব অইল ইণ্ডিয়াত যিসমূহ নিযুক্তি হয় সেই নিযুক্তিসমূহ স্বচ্ছ নিকা আৰু মেধাভিত্তিত হোৱাটো আমি মৰাণ ছাত্ৰ সন্থাই বিচাৰোঁ পূৰ্বতে অইল ইণ্ডিয়াত যিসমূহ নিযুক্তি হৈ আহিছে সেই নিযুক্তিসমূহ বেছিভাগেই আচলতে বিসংগতিপূৰ্ণভাৱে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি নিযুক্তি প্ৰদান কৰিছে অইল ইণ্ডিয়াই আৰু ইতিমধ্যে অইল ইণ্ডিয়াই পুনৰ নিযুক্তি 421টা পোষ্টৰ নিযুক্তি দিবৰ কাৰণে পৰীক্ষা পাতিবলৈ যুঁজা চলাই আহিছে সেই নিযুক্তিসমূহত আচলতে যিটো প্ৰাইভেট কোম্পানীক নিবেদা প্ৰদান কৰিছে সেই কোম্পানীটো আচলতে 2020 চনতে প্ৰশ্ন পেপাৰ ফাদিল কৰাত ভাৰত চৰকাৰে ব্লেকলিষ্ট কৰিছিল অইল ইণ্ডিয়াই আচলতে এটা মহাৰত্ন কোম্পানী হৈ পেলাই এটা স্বচ্ছ নিকা ভিত্তিত আচলতে পৰীক্ষা পাতিবলৈ নোৱাৰাটো অইল ইণ্ডিয়াৰ কাৰণে এটা লজ্জাজনক বিষয় আৰু দুৰ্ভাগ্যজনক বিষয় আমি মৰাণ ছাত্ৰ সন্থাই অইল ইণ্ডিয়াক হকে দিব বিচাৰিছোঁ যে যিটো ব্লেকলিষ্ট কোম্পানীক অইল ইণ্ডিয়া নিবেদা দিছে সেই কোম্পানীটো বাতিল কৰি এটা স্বচ্ছ নিকা মেধাভিত্তিত অইল ইণ্ডিয়াই যাতে নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বেলেগ এটা প্ৰতিষ্ঠানক আচলতে নিবেদা প্ৰদান কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু আমাৰ যিসকল যুৱক যুৱতীয়ে অইল ইণ্ডিয়াৰ যিটো পৰীক্ষাত আপোনাৰ অৱতীৰ্ণ হ'বলৈ আছে সেই যুৱক যুৱতীসকলৰ মাজত আচলতে শংকাৰ সৃষ্টি হৈছে আমি মৰাণ ছাত্ৰ সন্থায়ো শংকিত হৈছোঁ যে সঁচাকৈ পূৰ্বতে যিসমূহ অইল ইণ্ডিয়াৰ নিযুক্তিত বেমেজালি হৈ বা ধনৰ বিনিময়ত আচলতে চাকৰি প্ৰদান কৰিছিল সেইদৰে পুনৰ এবাৰো ধনৰ বিনিময়ত উপযুক্ত আৰু মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱৰ্তে ধনৰ বিনিময়ত অনিমেৰে চাকৰি প্ৰদান কৰিব নেকি বুলি আৰু অইল ইণ্ডিয়া লিমিটেডে আমাৰ এই অঞ্চলসমূহত মৰাণ জনগোষ্ঠীয়ে বসবাস কৰা অঞ্চলসমূহত তৈল খনন আৰু উৎপাদন কৰি আহিছে কিন্তু অইল ইণ্ডিয়া আজি তাৰিখলৈকে আমাৰ এই অঞ্চলসমূহৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ কাৰণে কিন্তু কোনো এদিন অইল ইণ্ডিয়া গুৰুত্ব প্ৰদান কৰা দেখা নাই আৰু
আমি অইল ইণ্ডিয়াক দীৰ্ঘদিনৰ পৰা কৈ আহিছোঁ তিনিচুকীয়া জিলাৰ ভিতৰত এখন ছুপাৰ 30 দিবৰ কাৰণে, কিন্তু অইল ইণ্ডিয়াই আমাক আলোচনাসমূহত আশ্বাস প্ৰদান কৰে যে আমি তিনিচুকীয়া জিলাত এবাৰ ছুপাৰ 30 প্ৰদান কৰিম বুলি। কিন্তু আজি তাৰিখলৈকে অইল ইণ্ডিয়াই তিনিচুকীয়া জিলাত ছুপাৰ 30 দিবলৈ সক্ষম নহ'ল। আৰু আমি অইল ইণ্ডিয়াক আমাৰ তিনিচুকীয়া জিলাৰ যুৱক যুৱতীসকলক ক্ৰীড়া দিশত শৈক্ষিক দিশত আগবঢ়াই নিবৰ কাৰণে আমি ক্ৰীড়া প্ৰকল্প আমি অইল ইণ্ডিয়াক দাবী কৰি আহিছিলোঁ। অইল ইণ্ডিয়াই আমাক ক্ৰীড়া প্ৰকল্প দিয়াৰ কথা দিছিল, কিন্তু আজি তাৰিখলৈকে সেই ক্ৰীড়া প্ৰকল্পসমূহ অইল ইণ্ডিয়াই নিদিলে। আৰু আমি আপোনালোকে চাই দুলীয়াজানত যদি আপোনালোকৰ কেমেৰাকেইটা চাৰিওফালে যদি ঘূৰাই, তেতিয়া আপোনালোকে দেখিব অইল ইণ্ডিয়া বিষয়াসকলৰ ল'ৰা ছোৱালীসকল বা অইল ইণ্ডিয়াৰ কৰ্মচাৰীসকলৰ ল'ৰা ছোৱালীসকলে শৈক্ষিক সাংস্কৃতিক ক্ৰীড়া দিশত আগবাঢ়ি যাবৰ কাৰণে অইল ইণ্ডিয়াত ক্ৰীড়াৰ প্ৰকল্পৰ ব্যৱস্থা কৰিছে, শৈক্ষিক দিশত আগবাঢ়ি যাবৰ কাৰণে উচ্চ শিক্ষাৰ তেখেতসকলে ব্যৱস্থা কৰিছে। আৰু বিভিন্ন ধৰণৰ আচলতে অইল ইণ্ডিয়াৰ ৰাস্তাৰ পদূলি আদি কৰি বিভিন্ন ধৰণৰ যিসমূহ আচলতে থাকিব লাগে সেই গোটেই সুবিধাখিনি অইল ইণ্ডিয়াই কৰি লৈছে। কিন্তু আমাৰ এই অঞ্চলসমূহৰ পৰা, আমাৰ চোতালৰ ভূগৰ্ভৰ পৰা অইল ইণ্ডিয়াৰ তৈল খনন আৰু উৎপাদন কৰি আহিছে, কিন্তু তাৰ পাছতো আমাৰ এই অঞ্চলসমূহক আজি তাৰিখলৈকে গুৰুত্ব প্ৰদান কৰা নাই। আৰু আমি অইল ইণ্ডিয়াক আচলতে সকীয়াই দিব বিচাৰিছোঁ, আপোনালোকে যি ধৰণে আমাৰ এই ভূগৰ্ভৰ খনিজ সম্পদসমূহ আপোনালোকে গুৰুত্ব প্ৰদান কৰি আছে খনন আৰু উৎপাদন কৰিবৰ কাৰণে, ঠিক সেইদৰে কিন্তু আমাৰ এই অঞ্চলসমূহৰ আপোনালোকে যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ কিন্তু সমাধান কৰিবৰ কাৰণে আপোনালোকে ব্যৱস্থা ল'ব লাগিব। আৰু অইল ইণ্ডিয়াৰ অধীনত যিসমূহ প্ৰাইভেট কোম্পানী আছে সেই প্ৰাইভেট কোম্পানীসমূহক আচলতে আমাৰ মৰাণ জনগোষ্ঠীৰ লোকসকলক বা এই স্থায়ী অঞ্চলসমূহৰ নিবনুৱা যুৱক যুৱতীসকলক সংস্থাপনৰ কাৰণে আমি অইল ইণ্ডিয়াক আচলতে বাৰে বাৰে দাবী জনাই আহিছিলোঁ। আৰু অইল ইণ্ডিয়াই আমাক আস্থা দিছিল যে অতি শীঘ্ৰে আচলতে এই প্ৰাইভেট কোম্পানীসমূহত এই মাকুম অঞ্চলৰ যুৱক যুৱতীসকলক, মৰাণ জনগোষ্ঠীৰ যুৱক যুৱতীসকলক কৰ্ম সংস্থাপন প্ৰদান কৰিম বুলি। কিন্তু আজিলৈকে সেই সমস্যাটো সমাধান নকৰিলে বা অইল ইণ্ডিয়াই সেই বিষয়টোৰ গুৰুত্ব প্ৰদান নকৰিলে। কেৱল অইল ইণ্ডিয়াই আজি তাৰিখখন মৰাণ জনগোষ্ঠীক বা এই দাঁতিকাষৰীয়া অঞ্চলসমূহক বাৰে বাৰে কেৱল প্ৰবঞ্চনা কৰি আহিছে, প্ৰতাৰণা কৰি আহিছে, বঞ্চনা কৰি আহিছে, তাৰ বাহিৰে কিন্তু আজিৰ তাৰিখলৈকে একো এটা কৰা নাই।